নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ চৰকাৰী চাকৰিৰ নটিফিকেশ্যন মুকলি হৈ গৈছে। ইয়াতে আপোনালোকে গ্ৰেড 4 লেভেলৰ পদো দেখিবলৈ পাব আৰু ড্ৰাইভাৰৰ বাবে পদ মুকলি হৈছে। যিসকলে 8 পাছ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ আৰু বিভিন্ন ধৰণৰ ডিপ্ল'মা যদি আছে বা ITI যদি কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোখিনি ডিটেইলছ আমি এই পদসমূহৰ বাবে আলোচনা কৰিছোঁ। আপুনি কোনটো পদৰ বাবে এলিজিবল হ'ব বা কোনটো পদৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে আপুনি জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলোখিনি তথ্য আপুনি ভালদৰে জানিব পাৰিব। আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, তেওঁলোকে যাতে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেধৰণৰ পদ মুকলি হৈছে আৰু কোনটো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি আমি ইয়াতে জানি লওঁ। ইয়াতে আপোনালোকে জুলাই 30 তাৰিখ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। এই পদকেইটাৰ বাবে লাষ্ট ডেট ইয়াতে 30/7/2026 দিয়া হৈছে। আৰু টোটেল ভেকেঞ্চি ইয়াতে মুকলি আছে 40টা, 40টা ভেকেঞ্চি ইয়াতে খালী আছে। পোষ্ট নেম হৈছে ষ্টেনো, ছেক্ৰেটাৰী, ড্ৰাইভাৰ এণ্ড MTSৰ বাবে পদ খালী আছে বা মাল্টিটাস্কিং ষ্টাফৰ বাবে ইয়াতে পদ খালী আছে। আৰু এপ্লিকেশ্যন মোডটো থাকিব ইয়াতে অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। কেটেগৰীটো হৈছে আছাম জবছ, অসমৰ এটা জব হয়, আপোনালোকে অসমতে এই জবটো লাভ কৰিব পাৰিব আৰু অসম চৰকাৰৰ জব হয়। জব লোকেশ্যনটো হৈছে আছাম, অসমতে জবটো যিহেতু লাভ কৰিব পাৰিব সেইবাবে লোকেশ্যনটো ইয়াতে আছাম দিয়া হৈছে। আৰু পোষ্ট ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2, তাতে আপোনালোকে ডিষ্ট্ৰিক্ট কোডছৰ বাবে এষ্টাব্লিছমেণ্টটো পাব আৰু ভেকেঞ্চি তাতে 35টা আছে। প্ৰাইভেট ছেক্ৰেটাৰী ষ্টেনো গ্ৰেড 1, তাতে আপোনালোকে 3টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। আৰু ছফিয়াৰ ড্ৰাইভাৰৰ বাবে আপোনালোকে এটা পদ খালী থকা দেখিবলৈ পাব। মাল্টিটাস্কিং ষ্টাফৰ বাবে এটা পদ আৰু টোটেল আপোনালোকে 40টাকৈ পদ খালী হোৱা দেখিবলৈ পাব। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়া হৈছে। ইউআৰ বাবে পদ ইয়াতে ৰিজাৰ্ভ কৰা হোৱা নাই। OBCৰ বাবেও পদ নাই। ইয়াতে আপোনালোকৰ কিবা এটা ইছ্যুৰ বাবে এইখিনি টেকনিকেল ইছ্যুৰ বাবে এইখিনি ইয়াত শ্ব' কৰা নাই, কিন্তু আপোনালোকৰ ইয়াতে ৰিজাৰ্ভ কৰা পদ আছে। অফিচিয়েল নটিফিকেশ্যনখন ভিজিট কৰিলে আপোনালোকে সকলোখিনি তথ্য ভালদৰে জানিব পাৰিব। ইয়াৰ তলতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখনো পাব, সেইখনো আপুনি এবাৰ কেয়াৰফুলি ৰিড কৰিব পাৰিব। আৰু ইয়াতে এলিজিবিলিটিখিনি দিয়া হৈছে। এজ লিমিটখিনি হৈছে ইয়াতে 18 to 40 years, 18 বছৰৰ পৰা 40 বছৰ সকলে এপ্লাই কৰিব পাৰিব। আৰু OBC সকলে 3 বছৰৰ ৰিলেক্সেশ্যন পাব, তেওঁলোকে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি ST আছে তেওঁলোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC সকলে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি PWBD কেণ্ডিডেট থাকে তেওঁলোকে 50 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ বাবে আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ পৰা যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এখন ডিপ্ল'মা বা চাৰ্টিফিকেট লাগিব ষ্টেনোগ্ৰাফি অৰ শ্বৰ্ট হেণ্ড। আৰু প্ৰতিটো পোষ্টৰ বাবে আপোনালোকৰ বেলেগ বেলেগ কোৱালিফিকেশ্যন বিচাৰিছে। আৰু প্ৰাইভেট ছেক্ৰেটাৰী ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1ৰ বাবে আপোনালোকে যিকোনো ষ্ট্ৰীমত বেচেলৰ ডিগ্ৰী যদি কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতেও আপোনালোকে ষ্টেনোগ্ৰাফি ইন ইংলিছ আপোনালোকৰ এখন ডিপ্ল'মা থাকিব লাগিব। ইয়াৰ পাছতে ইয়াতে ছফিয়াৰ ড্ৰাইভাৰৰ বাবে আপোনালোকে ইয়াতে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। যিকোনো ৰিকগনাইজ বৰ্ডৰ অধীনত আপোনালোকে যদি 10 পাছ কৰিছে বা মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে ড্ৰাইভাৰ পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিহেতু এইটো ড্ৰাইভাৰ পদ হয়, আপোনালোকৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব LMV। আৰু তাৰ পাছৰ পদটো হৈছে মাল্টিটাস্কিং ষ্টাফৰ বাবে। এই পদটোৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে 8 পাছ কৰিলে মিনিমাম এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ইয়াতে 12 পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। যিসকল 8 পাছ আৰু 10 পাছ হয় তেওঁলোকে এই MTS পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ এটা ৰখা হৈছে। যিসকল জেনেৰেল কেটেগৰী বা বিভিন্ন কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST সকলে 250 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু PWBD কেণ্ডিডেটসকলে ইয়াতে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। এই পদখিনি মুকলি কৰি দিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া হৈছে।
আপোনালোকে প্ৰতিটো ষ্টেজতে ইয়াতে কোৱালিফাই হ'ব লাগিব আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চিও ইয়াতে বিচাৰিছে। প্ৰতিটো পোষ্টৰ বাবে আপোনালোকৰ বেলেগ বেলেগ ষ্টেজত চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ বাবে আপোনালোকৰ ইয়াতে চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ ভইচ টেষ্ট হ'ব আৰু CBT টেষ্ট হ'ব আৰু ৰিটেন এক্সামিনেশ্যনো হ'ব 70 মাৰ্কছৰ। আপোনালোকৰ ইয়াতে কম্পিউটাৰ বা টাইপ কৰাৰ আপোনালোকৰ টেষ্ট লোৱা হ'ব। ৰিটেন এক্সামিনেশ্যনটো আপোনালোকৰ OMR বেছড অবজেক্টিভ টেষ্ট হ'ব আৰু ডিউৰেশ্যন 1 hour 30 minutes। এনেদৰে আপোনালোকে প্ৰতিটো পোষ্টৰ বাবে বেলেগ বেলেগ ধৰণৰ সিলেকশ্যন প্ৰক্ৰিয়া হ'ব। আৰু যিটো সোফাৰ ড্ৰাইভাৰৰ বাবে আছে, সোফিয়াৰ ড্ৰাইভাৰৰ বাবে, তাতে আপোনালোকৰ স্ক্ৰিনি টেষ্ট হ'ব। তাতে আপোনালোকৰ 50 মাৰ্কছ থাকিব, ডিউৰেশ্যন 1 hour থাকিব। তাতে থাকিব আপোনালোকৰ ৰুট সায়েন্স, তাতে 20 মাৰ্কছ থাকিব। জেনেৰেল নলেজ তাতে 20 মাৰ্কছ থাকিব আৰু আছামিজ লেংগুৱেজ তাতে আপোনালোকৰ 10 মাৰ্কছ থাকিব। আৰু ষ্টেজ 2 ড্ৰাইভিং টেষ্ট হ'ব, তাতে 40 মাৰ্কছ থাকিব। ইয়াৰ পাছৰ পদটো হৈছে মাল্টিটাস্কিং ষ্টাফৰ বাবে। তাতে আপোনালোকৰ প্ৰথমতে ষ্টেজ 1ত ৰিটেন এক্সামিনেশ্যন হ'ব 70 মাৰ্কছৰ, OMR বেছড অবজেক্টিভ টেষ্ট হ'ব, ডিউৰেশ্যন 1 hour 30 minutes হ'ব। আৰু ছাবজেক্ট ইনক্লুড থাকিব তাতে জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ইংলিছ, জেনেৰেল মেথামেটিক্স ক্লাছ 8 লেভেলৰ হ'ব আপোনালোকৰ মেথামেটিক্সখিনি, আৰু আছামিজ লেংগুৱেজ তাতে থাকিব 20 মাৰ্কছ। আৰু ষ্টেজ 2ত থাকিব ইণ্টাৰভিউ বা ভাইভা ভোগ, তাতে 20 মাৰ্কছ থাকিব। এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছবোৰ হ'ব। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে বা যিসকলে সেই পদটোৰ বাবে এপ্লাই কৰে, আপোনালোকে সকলোখিনি তথ্য অফিচিয়েল নটিফিকেশ্যনখনত ভালদৰে চাব পাৰিব। আৰু হাউ টু এপ্লাই দিয়া হৈছে, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন ৰিড কৰি এবাৰ তাৰ অফিচিয়েল ৱেবছাইটটোতে এপ্লাই কৰিব পাৰিব। যিহেতু ইয়াতে অনলাইন এপ্লাই হয়, আপোনালোকে নিজৰ মোবাইলতে বা নিজৰ ডেস্কটপতে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়া হৈছে। ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ ইয়াতে 10 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 30 জুলাই পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয়। ইমানখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো প্ৰথমবাৰৰ বাবে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।